আপোনালোক সদৌদিয়ে জ্ঞাত যে গৌৰীসাগৰৰ যি বুৰঞ্জী প্ৰসিদ্ধ আমাৰ গৌৰীসাগৰখন আছে, গৌৰীসাগৰখনৰ এক কদৰ্যৰ ওপৰত সৃষ্টি কৰিছে NSIDCL-এ। NSIDCL-এ ৰিগেল নামৰ যি কোম্পানীটোক এই আমাৰ গৌৰীসাগৰৰ যি উৰণীয়া সেতুখন নিৰ্মাণৰ বাবে তেখেতসকলে BOP-টো নিৰ্মাণৰ বাবে দায়িত্ব দিছিলে। তেখেতসকলৰ মৰ্মতলী একদম চূড়ান্ত মৰ্মতলীয়ে তেখেতসকলে কাম কৰিছে, নিম্ন মানদণ্ডৰ কাম কৰিছে। ক্ষুদ্ৰ তথা সকলো ব্যৱসায়িক আমাক জমৰ যন্ত্ৰণা খুৱাইছে এই ৰিগেল নামৰ কোম্পানীটোৱে। তেওঁলোকৰ নিজৰ মৰ্মতলী আৰু আজি খুব কম দিনৰ আগতে নামদাং শিলহাকৰ ওচৰত যি BOP-টো ভাগি গৈছে, সেই একেটা কোম্পানীয়ে এই আমাৰ গৌৰীসাগৰ তিনিআলিত থকা BOP-টো তেখেতসকলে নিৰ্মাণ কৰিছে। আমাৰ এতিয়া প্ৰশ্ন যে এই BOP-টো যে ভাগি নাযাব তাৰ কি মানদণ্ড আছে? আৰু কামৰ একদম লোৱেষ্ট কোৱালিটি কাম কৰিছে। এদিন ভাগিব, সিদিন ভাগিব, ইফালে মানুহ পৰে, সিফালে মানুহ পৰে। কদৰ্যময় পৰিৱেশ, ধূলিময় পৰিৱেশৰ সৃষ্টি কৰে এই ৰিগেল নামৰ কোম্পানীটোক। আমি ইয়াৰ পৰা সকীয়াই দিছো যে আগন্তুক দিনত যাতে এই আমাৰ NSIDCL হওক বা ৰিগেলে হওক, আমাৰ যি গৌৰীসাগৰ বুৰঞ্জী প্ৰসিদ্ধ গৌৰীসাগৰৰ আমাৰ যি ঠাইকণ আছে, এই ঠাইকণ তেখেতসকলে যাতে অতি সোনকালে নিৰ্মাণ কৰি আমাক এই আমাৰ যি BOP-টো হেৰি কৰিছে, বনাই আছে, অতি সোনকালে নিৰ্মাণ কৰি যাতে আমাক দিয়ে, তাৰ বাবে আমি আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা আমি ৰিগেল তথা NSIDCL-ক হুঁচিয়াৰ কৰি দিছো। অতি সোনকালে আমাৰ এই নিৰ্মাণ কাৰ্য তেখেতসকলে আৰম্ভ কৰি আমাৰ ক্ষুদ্ৰ তথা সমূহ ব্যৱসায়ী উপকৃত কৰিবৰ বাবে আমি ইয়াৰ আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা আহ্বান জনাইছো। গৌৰীসাগৰবাসী ৰাইজৰ সহযোগত আজি গৌৰীসাগৰ মিটন দলঙৰ সমীপত আমি বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী হাতত লৈছো। কিয়নো যোৱা 12 বছৰে গৌৰীসাগৰ অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত যি বহুতীয়া কাম হৈ আছে, যি বেপেৰুৱা কাম হৈ আছে, তাৰ প্ৰতিবাদত আমাৰ ক্ষোভ আছে। এই ক্ষোভৰ প্ৰতিবাদত আজি আমি অৱস্থান বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰিব গৈছো। আজি যদি চাই 2012-13 চনৰ পৰা 4 লেণ্ডে গৌৰীসাগৰ নিৰ্মাণ কাৰ্য চলাই আছে। এনেকুৱা এটা বেপেৰুৱা কাম কৰি আছে NSIDCL-এ। কি কৰিছে, বাৰে বাৰে টেণ্ডাৰ কৰে, কোম্পানী আহে, আধা কাম কৰে, পইচা লুটে, আকৌ যায়, আকৌ নতুন কোম্পানী কাম দিয়ে। এতিয়া যদি চাই যোৰহাটৰ দিশৰ পৰা কোনোবাজন গৌৰীসাগৰৰ পৰা শিৱসাগৰলৈ আহে, তেতিয়া মিটন দলং পাৰ হোৱাৰ পিছতে তেওঁৰ গাত এনেকুৱা এটা ধূলি লাগিব, এনেকুৱা এটা ধোঁৱা পৰিৱেশ হ'ব, বা এনেকুৱা এটা তেওঁৰ গাত বগা হৈ যাব, ধূলিময় পৰিৱেশ। তাত কোনো বিউটি পাৰ্লাৰত চাগে গ'লে এনেকুৱা এটা মেকআপ নহয়। আৰু আপুনি তাৰপিছত ধূলি মাৰি যাবলৈ আমাৰ যিটো কোম্পানী নিৰ্মাণ হৈছে ৰিগেলে কি কৰিছে, পানী ঢালি আছে ৰাস্তাত। এই পানী ঢলাৰ ফলত নিতৌ 5ৰ পৰা 10খন বাইকৰ এক্সিডেণ্ট হয়, যাৰ ফলত আঘাতপ্ৰাপ্ত হৈছে কোনো সাধাৰণ জনতা। তাৰ দায়ী কোন? দায়িত্ব ল'বলৈ কোনো নাই। তাৰ জিলা প্ৰশাসনৰ দায়িত্ব ল'বলৈ আছে, তাৰ NSIDCL দায়িত্ব ল'বলৈ আছে, তাৰ প্ৰতিষ্ঠান দায়িত্ব ল'বলৈ আছে। আমাৰ ক্ষোভ আছে, আমাৰ খং আছে। আজি আমি বিক্ষোভ প্ৰদৰ্শন কৰিছো। নেক্সট আমি ৰাস্তা ব্লকতে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। কিয়নো আজি ব্যৱসায়ীসকলে এনেকুৱা এটা অৱস্থা হৈছে, যাৰ ঘৰত ব্যৱসায়িক ঘৰত যদি আৰ্থিকভাৱে সচ্ছল নহয়, তেওঁৰ দোকান বন্ধ কৰিবলগীয়া অৱস্থা হৈছে। যিটো আমাৰ টাৰ্ণঅভাৰ ৰেগুলাৰ যিটো বিক্ৰী বাৰ্তা হৈছে, সেই বিক্ৰী বাৰ্তা দি আমাৰ দোকান নচলে। তাৰ কাৰণে হয়তো 1-1.5 বছৰ ভিতৰত যদি এনেকে থাকে, আমাৰ সকলো ব্যৱসায় বন্ধ হৈ যাব। গৈ আকৌ ব্যৱসায় বুলিবলৈ একো নাথাকিব। সেইকাৰণে আজি প্ৰতিবাদ কৰিছো। ইয়াৰ পিছতো যদি প্ৰশাসনৰ নেশ্যনেল হাইৱে অথৰিটি আৰু ৰিগেলৰ যদি গা ধৰে, তেতিয়াহ'লে আমি ইয়াৰ পিছত জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম।